মহানগৰীৰ নাৰেংগীৰ আমছেদ আলী নামৰ এজন ইছলাম ধৰ্মাৱলম্বী লোকে যাত্ৰীবাহী ট্ৰেকাৰত উদ্ধাৰ হোৱা এটা মানি বেগ গৰাকীৰ ওচৰত ঘূৰাই দিয়া ঘটনাই সততা আৰু মানৱতাৰ এক মহান দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে মহানগৰীৰ সোনচালিৰ ৰামসিং চাপৰিৰ বাসিন্দা তথা দৰিদ্ৰ দেৱন্তী দেৱীয়ে নাৰেংগীৰ কলংপাৰ বজাৰত শাক-পাচলি বিক্ৰী কৰি পৰিয়ালটোক পোহপাল দি আছিল। কালি বিয়লি শাক-পাচলিৰ ব্যৱসায়ী দেৱন্তী দেৱীয়ে শাক-পাচলি বিক্ৰী কৰি নাৰেংগী ট্ৰেকাৰত উঠি বামুণী মৈদাম অভিমুখে গৈ আছিল। বামুণী মৈদামৰ বাছ স্থানত ট্ৰেকাৰৰ পৰা নামি দেৱন্তী দেৱীয়ে বজাৰলৈ গৈছিল। সেই একেখন ট্ৰেকাৰে গৈ অনুৰাধাত উপস্থিত হোৱাত একেখন গাড়ীৰ যাত্ৰী আমছেদ আলীয়ে চিটত এটা মানিবেগ দেখা পাই কাৰ বুলি প্ৰশ্ন কৰিছিল। তেতিয়া এজন সহযাত্ৰীয়ে তেওঁৰ বেগ বুলি দাবী কৰে, কিন্তু আমছেদ আলীয়ে টকাৰ বেগটো নিজৰ অধীনলৈ আনি মানিবেগটো বামুণী মৈদামৰ আস্থানত ট্ৰেকাৰৰ পৰা নামি যোৱা মহিলাগৰাকীৰ বুলি কৈ ট্ৰেকাৰখন নামি মহিলাগৰাকীক বিচাৰি যায়। কিন্তু মহিলাগৰাকীক ক'তো বিচাৰি নাপালে। শেহতীয়াকৈ আমছেদ আলীয়ে টকাৰ বেগটো খুলি ভিতৰৰ পৰা নগদ 4,660 টকা, দুটাকৈ চাবি আৰু এটা ফোন নম্বৰ লাভ কৰে। আৰু এই ফোন নম্বৰত ফোন কৰি আমছেদ আলীয়ে টকাৰ বেগটো দেৱন্তী দেৱীৰ বুলি নিশ্চিত কৰে। আৰু আজি পুৱাৰ ভাগত আমছেদ আলীয়ে নাৰেংগীৰ কলংপাৰ বজাৰলৈ আহি দৰিদ্ৰ শাক-পাচলিৰ ব্যৱসায়ী দেৱন্তী দেৱীক টকাৰ বেগটো ঘূৰাই দিয়ে। টকাৰ বেগটো লাভ কৰি মহিলাগৰাকীয়ে আমছেদ আলীক কৃতজ্ঞতা প্ৰকাশ কৰে। নাৰেংগীৰ কলংপাৰ বজাৰৰ ব্যৱসায়ীসকলেও আমছেদ আলীৰ সততা আৰু মানৱতাৰ কামৰ বাবে শলাগ লয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।